কিছুমান মন্তব্য তাৰ পিছত আপোনালোকৰ বিৰোধী ঐক্যমঞ্চৰ যি সম্পাদক সভাপতি সকলোৰে মাজত কথাৰ কটাকটি সঁচাকৈ ২৬লৈ বিৰোধী ঐক্যমঞ্চ ২৬লৈ বিৰোধী ঐক্যমঞ্চ 100% থাকিব। মই আপোনালোকক এটা কথা কৈ দিছো যে বিজেপিক ক্ষমতাচ্যুত কৰিব লাগে, এইটো আটাইবিলাক ৰাজনৈতিক দলৰে আদৰ্শগত অৱস্থা। বিজেপিয়ে আমাৰ দেশখন একদম 100% হিন্দু মুছলমান সাম্প্ৰদায়িক ৰাষ্ট্ৰ কৰি পেলালে। বিজেপিয়ে আমাৰ দেশৰ সকলো গণতান্ত্ৰিক মূল্যবোধক ধ্বংস কৰি আমাৰ দেশখন ফেচিবাদী কৰি পেলালে। বিজেপিয়ে আমাৰ দেশৰ গণতন্ত্ৰ ধ্বংস কৰিলে আৰু বিজেপিয়ে পৃথিৱীৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মানুহবিলাকক নিজৰ দললৈ আনি দেশৰ মানুহৰ বাক স্বাধীনতা তিল তিলকৈ নাইকিয়া কৰি পেলালে। সেইকাৰণে বিজেপি দলটো আমাৰ সকলো ৰাজনৈতিক দলৰে আমাৰ উমৈহতীয়া শক্তি। সেইকাৰণে ২০২৬ চনলৈকে ৰাজ্য দল, কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ, বামপন্থী দলবিলাক আৰু অন্যান্য ১৬টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি ২৬ চনত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰোধিতা কৰিম। মাজত আমাৰ কিবা দুই এটা এনেকুৱা ধৰণৰ বিতৰ্ক হ'ব পাৰে, কিন্তু বিতৰ্ক হোৱাৰ পাছত আমাৰ অতি সোনকালে এই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আমাৰ উমৈহতীয়া বৈঠকো দিয়া হৈছে। আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে আমাৰ মাজত নিজৰ যিমানেই বিতৰ্ক নাথাকক লাগিলে, আত্মসমালোচনা যিমানেই নাথাকক লাগিলে, ২০২৬ চনত ঐক্যবদ্ধভাৱে বিৰোধী ঐক্যমঞ্চই বিজেপিক পৰাজিত কৰিম আৰু কৰিম। ২০২৬ চনত বিজেপি চৰকাৰ ভাগিব আৰু ২০২৬ চনত বিজেপি চৰকাৰ ভাঙি আমি অসমত নতুন গণতন্ত্ৰৰ এক নতুন অধ্যায় আৰম্ভ কৰিম। স্বৈৰতন্ত্ৰ আৰু সাম্প্ৰদায়িকতা অসমৰ ৰাজনীতিৰ পৰা আমি সম্পূৰ্ণৰূপে বিদায় দিম। প্ৰস্তাৱ প্ৰেৰণ কৰিছো আৰু বিৰোধী ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদকলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছো যে উপ নিৰ্বাচনত আমি সকলো দলে ঐক্যবদ্ধভাৱে খেলিব লাগে। আমি জানিব পৰা মানে অচিৰেই বিৰোধী দলবিলাকৰ বৈঠক অনুষ্ঠিত হ'ব এই বিষয়টোক লৈ। গতিকে বৈঠক অনুষ্ঠিত নোহোৱালৈকে মই মন্তব্য কৰাটো নিশ্চিতভাৱে উচিত নহ'ব। অচিৰেই যদি বৈঠক অনুষ্ঠিত হয় তাতে আমি বুজাবুজি কৰি ল'ম, তাতে আমি কথা পাতি ল'ম আৰু তাতে আমি কথা পাতি লৈ কোনে উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এইটো ৰাইজলৈ কিবা এখন বিচাৰিব নেকি? ৫টা সমষ্টি যিহেতু আমি ৰাইজৰ দলে কৈছো যে ৫টা সমষ্টিৰ ভিতৰত এটা সমষ্টি আঞ্চলিক দলক এৰি দিব লাগে, এটা সমষ্টি বামপন্থী দলক এৰি দিব লাগে আৰু এই দুটা সমষ্টি এৰি দি ৩টা সমষ্টি কংগ্ৰেছ দলক দিব লাগে। আৰু এনেকৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলি ২০২৬ চনৰ কাৰণে আমি ৱাৰ্ম আপটো কৰিব লাগে। পঞ্চায়ত নিৰ্বাচনটো আমাৰ ৱাৰ্ম আপ হ'ব লাগে। পঞ্চায়ত নিৰ্বাচনটোক বিভাজন কৰি পঞ্চায়ত নিৰ্বাচনটো ভাগ হ'লে কংগ্ৰেছক সুবিধা দিব নালাগে। পঞ্চায়ত নিৰ্বাচন আৰু আমাৰ উপ নিৰ্বাচন এই দুইটাতে ভাগ হৈ আমি বিজেপিক সুবিধা দিব নালাগে। পঞ্চায়ত নিৰ্বাচন আৰু উপ নিৰ্বাচনত ভাগ হৈ কোনোপধ্যে আমি বিজেপিক সুবিধা দিব নালাগে। উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আমি একলগ হৈ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু বাকী অন্যান্য দলবিলাকে মিলি ২০২৬ চনত যাতে জনগণ বিৰোধী বিজেপি চৰকাৰক ওপৰাই পেলাব পাৰো তাৰ কাৰণে সাজু হ'ব লাগে। ভাগ বতৰাটো গণতান্ত্ৰিকভাৱে হ'ব লাগে। আসনৰ ভাগ বতৰাটো কেতিয়াও এটা দলৰ সিদ্ধান্ত মতে হ'ব নালাগে। আসনৰ ভাগ বতৰা আমাৰ নিজৰ ভিতৰত যদি আলোচনা কৰি সিদ্ধান্ত হয়, যিটো কথা মই এবাৰ উত্থাপন কৰিছো, যাতে ২০২৬ চনত মানে আমাৰ মাজত কাজিয়া যাতে নহয়, সেইকাৰণে আমি নীতিটো উত্থাপন কৰিছো যে কোনে ইলেকশ্যন খেলিব ২০২৪ চনৰ উপ নিৰ্বাচনত সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। দৰকাৰ হ'লে কংগ্ৰেছে ৫খন ইলেকশ্যন খেলক, ৫খন আসনত ইলেকশ্যন খেলক, কিন্তু ৫খন আসনত যদি ইলেকশ্যন খেলিবলৈ হয় তাৰ আগত বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আলোচনা কৰি ল'ব লাগে। কংগ্ৰেছে আগতীয়াকৈ ঘোষণা কৰি দিব নোৱাৰে, এইটো গণতন্ত্ৰ বিৰোধী কথা। এই কথাটো আমি নীতিগতভাৱে উত্থাপন কৰিছো। বিৰোধী ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিৰোধী ঐক্যমঞ্চত আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ধন্যবাদ। অখিল গগৈ ডাঙৰীয়া, আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপুনি যিহেতু প্ৰধানখনেই কথাটো কৈছিলে বিহাৰক লৈ